বোনছে আমাৰ বডিটোক এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ দিবলৈ আমাক বহুতখিনি হেল্প কৰে আমাৰ গোটেই বডিটো আপুনি যেটো এটা গাৰ ভাঁজ দেখি আছে সেই গোটেই ভাঁজটো আমাৰ বোনজৰ থ্ৰু দিয়ে আহে তাৰ পিছতে আমাৰ বোনজৰ ভিতৰত যিখিনি আমি যেতিয়া কিবা এটা মাংস চাংখ খালে মানে আমি দেখা পাও না ভিতৰত কিছুমান মেটেৰিয়েলছ থাকে সেইবোৰ মেটেৰিয়েলৰ থ্ৰু দিয়ে আমাৰ বডিত আৰু আমাৰ যেটো তেজৰ ব্লাড যেটো থাকে সেই তাৰ পৰাই আমাৰ বনে আৰু আমাৰ বোনৰ সবতকৈ ইম্পৰ্টেন্ট কাম হল যে আমাৰ গোটেই দেহাৰ যিমানখিনি অৰ্গেনছ আছে আপোনাৰ হাৰ্ট আপোনাৰ লাংস এই গোটেইখিনি অৰ্গেনৰ কোনো এক্সিডেন্ট হলে বা কিবা হলে প্ৰটেক্ট কৰে মেজৰ কিবা এক্সিডেন্ট হলেতো আপোনাৰ অফ কোৰ্স ড্যামেজ হয় কিন্তু মাইনৰ কিবা বস্তুৰ পৰা আমাক বহুতখিনি প্ৰটেকচনছ দিয়ে সো এই তিনটা আমাৰ বোনৰ কাৰণে বহুত ইম্পৰ্টেন্ট ফাংচনছ হয় আমাৰ বোনটো হেলদি ৰাখিবলৈ সবতকৈ ইম্পৰ্টেন্ট বস্তু হয় এভৰি ডে আপুনি যাতে ৰেগুলাৰ বেচিছত আপোনাৰ কিবা নহয় কিবা এটা আপুনি ফিজিক্যালি এক্টিভিটি আপোনাৰ ইনভলভ ৰাখিবই লাগিব যাতে বোনক কনস্ট্যান্ট আপুনি এটা প্ৰেসাৰ দি থাকে সেকেন্ডলি যিকোনো ধৰণৰ ধূম্ৰপান বা আপোনাৰ এলকহল হওক বা স্মোকিংৰ হ্যাবিটছ হৈ যাওক সেইবোৰ বস্তু আপুনি কৰিবলৈ নালাগে তেতিয়া আপুনি যদি সেইবোৰ বস্তু আপুনি এলকহল কৰে এলকহল যদি ইনটেক কৰে বা আপুনি সিগাৰেট যদি আপুনি কনজাম্পশনস কৰে সেইবোৰ কনজিউম কৰাৰ লগে লগে আপোনাৰ হৰমোনাল ডিসব্যালেন্স হৈ যায় হৰমোনাল ডিসব্যালেন্স হোৱাৰ লগে লগে আপোনাৰ বোন ফ্ৰেকচাৰ হোৱাৰ চান্সেছটো বেছি থাকিব সো সেই কাৰণে আপুনি এইখিনি বস্তু আপুনি নিজৰ লাইফৰ পৰা ৰিমুভ কৰি কিনে অকল বেষ্ট ফিজিক্যাল এক্টিভিটিজ সোনকালে উঠি ভালকে খানা খোৱা গাখীৰ থকা বস্তু খানা খোৱা অলপমান প্ৰটিন থকা বস্তু খানা খোৱা যেনেকে আপোনাৰ হৈ গল নন ভেজিটেৰিয়ান ফুড আইটেমছ আৰু নহলে বা আপুনি ভেজিটেৰিয়ান ফুড আইটেমছত আপোনাৰ দালি হৈ গল ৰাজমা হৈ গল এইবোৰ বস্তু আপুনি খালে আপোনাৰ বোনৰ হেলথটো ভালেখিনি বস্তু আপোনাৰ ইমপ্ৰুভ হৈ থাকিব এভৰি ডে 30s হোৱা লগে লগে আমাৰ দেহাৰ আমাৰ মেটাবলিজমটো আমাৰ একদম লাহে লাহে বেয়া হৈ গৈ থাকে আৰু সেই কাৰণে আমি আমাৰ যেতিয়া বোন আমি কিবা বস্তু খালেও যেনেকে আমি গাখীৰ খালো বা আমি দৈ খালো বা আমি বেলেগ যিকোনো বস্তু খালেও আমাৰ বডিৰ যেটো হজম শক্তিৰ যেটো ক্যাপাসিটি থাকিব সেই ক্যাপাসিটিটো আমাৰ ভালকে নাথাকে সো সেই কাৰণে আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হয় যে আপুনি কিছুমান পাৰ্টিকুলাৰ বস্তু আপুনি সদায় ইমপ্লিমেন্ট কৰিব লাগিব হেতু হল দৈ আৰু দৈত আপুনি অলপমান সেসমি সিড বুলি আমি যেটো তিল কও কিন্তু তিলৰ আপোনাৰ বগা তিল থাকে আৰু আপোনাৰ কলা তিল থাকে তাৰে ভিতৰত বগা তিলটো লৈ কিনে অলপমান আপুনি কেৰাহীত অলপ ফ্ৰাই কৰি লব বিনা তেলত ফ্ৰাই কৰি লৈ হেয়া গ্ৰাইন্ড কৰি দৈত সদায় দি কিনে দিনটো দুই বেলা মান আপুনি খোৱা কৰিলে আফটাৰ দ্য এজ অফ 30 আপোনাৰ হেতু বস্তু হেল্প কৰে কাৰণ দৈ अगेन ক্যালসিয়াম ৰিচ আৰু তাতে আপোনাৰ অলপমান আপুনি ভিটামিন ডিৰ কন্টেন্টটো বাই দ্য আদাৰ ফ্যাক্টৰ আপুনি পাব সিমিলাৰলি আপোনাৰ হেৰি বগা তিলটো আপুনি যেটো আদাৰ ফ্যাক্টৰ অফ ভিটামিন ডি আছে হেতু আপুনি পোৱা যায় একে লগতে যেতিয়া ভিটামিন ডি আৰু ক্যালসিয়াম বডিত যাব তেতিয়াহে আপোনাৰ বোন হেলথটো ভাল হ'ব সেকেন্ডলি যেতিয়া মই আপোনাক ভিটামিন ডিৰ কথা কৈ আছো এতিয়া ভিটামিন ডি আৰু ক্যালসিয়াম বাইক ভনিয়েকৰ নিচিনা হয় এজনী যদি ওপৰলে গৈছে আন এজনীও ওপৰলে যাব কিন্তু এজনী যদি তললৈ যায় দুটাই তললৈ যাব দুটাকে উঠাবলৈ হলে আপুনি বডি যদি আপোনাৰ ব্লাড ভ্যালু দুটাকে আপুনি উঠাবলৈ হলে দুটাই সমানতে আপুনি ইনটেক ৰাখিব লাগিব আৰু যেতিয়া আমি কও ভিটামিন ডি আপুনি পাব সানৰ পৰা সানত এতিয়া আমাৰ বয়স হোৱাৰ লগে লগে আমাৰ যেটো বডিত আমাৰ ছালৰ ভিতৰত যেটো আমাৰ ভিটামিন ডি টুক সিনথেসাইজ কৰাৰ যেটো ক্যাপাসিটি থাকে হেতু আমি লাহে লাহে বয়স হোৱাৰ লগে লগে হেতু কমি গৈ থাকে সেই কাৰণে কি আমাৰ ছালটো খুব বেছি ৰ'দত থাকিলে আমি কলাও পৰি যাও হয়নে সেই কাৰণে কি কৰিব লাগে যেতিয়াই সূৰ্যৰ আৰ্লি মৰ্নিংৰ টাইমত নিয়াৰ এবাউট 6 to 10ৰ টাইমত বেষ্ট টাইম হয় হেতু টাইমত আপুনি ভিটামিন ডি ধুনিয়াকে আপুনি without আপোনাৰ UV rays আমাৰ স্কিনটো আমাৰ ড্যামেজ কৰিব পাৰে হয়নে সেই কাৰণে 6 to 7 ভাল টাইমিং হয় আপুনি আৰ্লি মৰ্নিং উঠি লৈ পিঠিটো আপুনি সূৰ্যৰ পিনে কৰি লৈ আপুনি তেতিয়া বডিৰ আপোনাৰ ছাল আপোনাৰ পিঠিৰ ছাল আপোনাৰ হাত আৰু আপোনাৰ ভৰিৰ থ্ৰু দি ভিটামিন ডি বডিত এবজৰ্ব হোৱা আৰম্ভ হ'ব হেতু এটা নেচাৰেল হেবিট আপুনি ৰাখিলে তেতিয়া আপোনাৰ
পিছলৈ যায় আপোনাৰ বনৰ আপোনাৰ ইস্যুজ নহয় ডেলিভাৰীৰ পিছত এইটো বহুত ইম্পৰ্টেন্ট হয় যে আপুনি চেক কৰক আপোনাৰ বডিত আইৰন লেভেল আপোনাৰ ফলেট লেভেল আপোনাৰ কেনেকুৱা কিমান কম্পজিশনছ আছে সেকেন্ডলি ডেলিভাৰীৰ পিছত যিহেতু দেহাটো বহুত বেছি উইক হৈ থাকে সেইকাৰণে এটা বেছি আপুনি ফাইবাৰ ৰিচ বস্তুটো আপুনি ইমান বেছিও খাব নালাগে কাৰণ আপোনাৰ যদি আপোনাৰ ন্যাচাৰাল ডেলিভাৰীও যদি হয় বাট দেন আপোনাৰ বাউল এণ্ড এইবোৰ চিষ্টেমছো আপোনাৰ যিটো বাহিৰলৈ যোৱাৰ যিটো আপোনাৰ বডিৰ চিষ্টেম থাকে সেইটো আপোনাৰ ইম্পেক্ট হৈ যায় সেইকাৰণে আপুনি অলপমান খিচৰি টাইপ বস্তুবোৰ আপুনি যদি খায় অলপমান ডালিয়া টাইপৰ বস্তুবোৰ যদি খায় কিন্তু তাতে আপুনি অকমান ঘি ঢালি ল'ব লাগে যাতে বডিটোৱে হেলদি এমাউণ্ট অফ ফেট পায় ঘিৰ পৰা আপুনি হেলদি ফেটছো পাই যাব বডিটোৱে যাতে বডিয়ে ফাংচন কৰিব পাৰে এণ্ড দেন তাৰ লগতে বেছি নহয় কিন্তু কম পৰিমাণত আপুনি মাংস বা পনীৰ আপুনি ল'ব পাৰে যাতে বডিটোৱে প্ৰটিন পায় যাতে আপোনাৰ দেহাৰ পৰা যিটো আপোনাৰ ব্ৰেষ্ট ফিডিং তাৰপিছত আপুনি ডেলিভাৰী হোৱাৰ লগে লগে আপুনি ব্ৰেষ্ট ফিডিং কৰিবই হয়নে তো ব্ৰেষ্ট ফিডিং কৰোতে আপোনাৰ যিখিনি এনাৰ্জি ৰিকুৱাৰমেণ্ট থাকিব বডিক বহুত বেছি এনাৰ্জি লাগে সেইখিনি সময়ত আৰু সেই এনাৰ্জি খিনি আপুনি খিচৰি বা কিবা খালে আপোনাৰ বডিত ভালকে আপুনি হেতু প্ৰডাকশন এনাৰ্জি প্ৰডাকশন হ'ব আৰু এনাৰ্জি প্ৰডাকশন হলে গাখীৰৰ প্ৰডাকশনো ভালকে হ'ব লগতে আপোনাক প্ৰটিনৰ নামত আপোনাক মই কিছুমান পৰিমাণত অলপ কমকে কিন্তু মাংস আৰু পনীৰো খাবলৈ কৈ আছো কাৰণ হেতু খালে আপোনাৰ বডিৰ মাসল ব্ৰেকডাউন নহয় আমাৰ যেটো দেহাত হয় যদি এনাৰ্জি কম হৈ যায় তেতিয়া আমাৰ আমাইনো এসিডছবোৰ যেতিয়া বডিত কম হৈ যাব এই মাসল খিনিকো আমাৰ বডিয়ে ব্ৰেকডাউন কৰি দিয়ে এই ব্ৰেকডাউনটো আপোনাৰ নহবৰ কাৰণে অলপ কম পৰিমাণে কিন্তু অলপমান মাংস বা পনীৰ খালেও বেটাৰ হ'ব আৰু যেতিয়া আমি ভাবো আমাৰ মেনোপজৰ কথাটো যেতিয়া আমাৰ পিৰিয়ডছ শেষ হোৱা আৰম্ভ হ'ব সেইখিনি সময়ত আমাৰ এষ্ট্ৰোজেন লেভেলটো ইমান বেছি ডিসব্যালেন্স হৈ যায় ৰাইট পৰ্চনত আমাৰ নাথাকেই বডিত সেই তেতিয়া আপুনি প্লান্ট বেস এষ্ট্ৰোজেন যেটো আমাৰ ফাইটো এষ্ট্ৰোজেন বুলি কয় হেতু আপুনি ডায়েটত এভৰি ডে ৰেগুলাৰলি ইনক্লুড কৰিব পাৰে যেনেকে আপুনি ফ্লেক্স সিডছৰ পৰা পাই যাব হোল গ্ৰেইনছ মানে আপোনাৰ ডালিয়া হৈ গল কিনোৱা হৈ গল মিলেটছ হৈ গল এইবিলাকৰ থ্ৰু দি আপুনি পাব দেন আপোনাৰ প্লান্ট বেস পনীৰ যেটো আমি কওঁ টফু হেতুৰ পৰা আপুনি পাব দেন সয়া পৰা পাব এইবিলাক বস্তুৰ পৰা আপুনি ফাইটো এষ্ট্ৰোজেনছ পাব যিমানে আপোনাৰ ফাইটো এষ্ট্ৰোজেনছ যেটো লেভেলটো অলপমান বডিত যেতিয়া ইনটেক হ'ব তেতিয়া আপোনাৰ এষ্ট্ৰোজেনৰ লেভেলটো অলপমান নৰ্মাল হৈ যাব এষ্ট্ৰোজেনৰ লেভেল নৰ্মাল হলে আপোনাৰ হৰমোনাল ডিসব্যালেন্সটো আপোনাৰ লাহেকে ৰিডিউস হ'ব হেতুৰ লগে লগে তেতিয়া আপোনাৰ বডিত ইনফ্লেমেশনো আপোনাৰ আৰম্ভ হৈ যায় মানে CRP আপোনাৰ ESR এইবিলাকো আপোনাৰ বডিত অলপমান ইনক্ৰিজ হৈ যায় এইখিনি বস্তুক আপুনি ৰেগুলেট কৰিবলৈ বেছি একো নহয় fruits every day ভালকে খাব লাগে vegetables মানে every day ভালকে খাব লাগে soluble vegetables insoluble vegetables মানে আপোনাৰ হৈ গল যেটো আমাৰ ৰাইজ হৈ গল ব্ৰাউন ৰাইজ মিলেটছ এইবোৰ খাব লাগে and then vegetablesত আমাৰ carrots আহি গল beet roots আপোনাৰ cucumber এইবোৰ বস্তু বেছিকে খাব লাগে তেতিয়া আপোনাৰ অলপমান ইমপ্ৰুভ হ'ব হৰমোনাল ব্যালেন্স ইমপ্ৰুভ হলে বডিত ইনফ্লেমেশন বা আপোনাৰ হৰমোনাল ডিসব্যালেন্সও নহয়